আজি নাঙল বিহু আৰু সমগ্ৰ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত আমি দেখিছোঁ যে বিহুৰ যি উখল মাখল পৰিৱেশ, এই পৰিৱেশ ইতিমধ্যে বিৰাজ কৰি আছে। আৰু যিহেতু আজি বহাগ মাহৰ চতুৰ্থটো দিন, গতিকে গৃহস্থৰ চোতালত হুঁচৰিৰ প্ৰয়োভৰ ইতিমধ্যে চলি আছে, গৃহস্থক আশীৰ্বাদ দিছে। আৰু নাঙল বিহুৰ মই প্ৰাকখনত মই কেমেৰামেন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ যে ইতিমধ্যে আজি কৃষকসকলে নাঙল ধুই পখালি পৰিষ্কাৰ কৰি অনাগত কৃষি কৰ্মৰ বাবে আগবাঢ়িবৰ বাবে ইতিমধ্যে নাঙলৰ ওচৰত চাকি বন্তি জ্বলাই নাঙলত এখন গামোচা দি নাঙলক সেৱা কৰিছে, যিহেতু অনাগত দিনত কৃষি কৰ্ম যাতে ভাল হয়। আৰু সমান্তৰালভাৱে এই নাঙল বিহুৰ দিনাখন আমি আপোনালোকক দেখুৱাম যে চোতালত কণমানিহঁতে বিহু মাৰি গৃহস্থক আশীৰ্বাদ দিবৰ কাৰণে ইতিমধ্যে সকলোৱে বিহু মাৰি আছে। আমি পোনে পোনে অকণমান বিহুৰ মাজলৈ সোমাই গৈছোঁ। এইটো বৰদৈচিলা চেমনীয়া হুঁচৰি দল। অসমীয়া